নেপকোৰ লগত কথাটো কি যদি নেপকো নাথাকেও পানীখিনিতো পাহাৰৰ নামি আহিব কিন্তু নেপকো থকাৰ কাৰণে এটা পৰ্যায়লৈকে পানীটো তেওঁলোকে ৰিজাৰ্ভত ৰাখে আজি মই তেওঁলোকক সেইটোৱে কৈছোঁ যে ৰিজাৰ্ভটো বহুত ডাঙৰ হ'ব দি একেলগে যদি এৰি দিয়ে সেইটো এটা ডাঙৰ জলবোমা টাইপ হৈ যায় এই বিষয়টো তেওঁলোকৰ লগত আৰু অলপ সিৰিয়াসলি পাতিম 2017-18 এনেকুৱা হওঁতে মই নিজে আহিছিলোঁ নেপকোটো গৈছিলোঁ যোৱা কেইবছৰমান ভালে আছিলে এইবাৰ আকৌ এটা পৰিৱেশ হ'ল আমি আলোচনা কৰি তাৰ সমাধান এটা উলিয়াব যত্ন কৰিম নেপকোৱে পানী এৰিলে আমাৰ মথাউৰি 1979 চনত বনোৱা হৈছিলে এই মথাউৰিটো ভাঙি যায় আৰু আমতলা নগৰ এই গাঁৱৰ বহুত ৰাইজ ক্ষতিগ্ৰস্ত হয় গম পোৱাৰ লগে লগে মই মন্ত্ৰী ৰণোজ পেগুকো পঠিয়াইছিলোঁ বিধায়ক মানৱ ডেকাও আহিছিলে আৰু আজি মই কেশৱ মহন্ত পীযুষ হাজৰিকা আমি সকলো ইয়াতে আহিলোঁ গোটেই কথাখিনি অধ্যয়ন কৰিলোঁ ইয়াত এটা জান আছে অকণমান যদি জানটোলৈকে আমি পানীখিনি পঠিয়াই দিব পাৰোঁ মানুহখিনি ইমিডিয়েটলি ৰিলিফ হয়তো পাব মই চেষ্টা কৰিম আৰু অহা কালি পৰহিৰ পৰা আমি এই মথাউৰিটো নতুনকৈ সংযোগ কৰাৰ কাম আৰম্ভ কৰিম ঠিক বানপানী হৈ যোৱাৰ পিছত ছেপ্টেম্বৰত স্থায়ীভাৱে এই মথাউৰিটো নিৰ্মাণৰ কাম হাতত হয় সবখিনি সুবিধা আমি কৰি দিম কিতাপৰ পৰা ফিচাৰীৰ পৰা পশু পক্ষীৰ পৰা ঘৰলৈকে যিমানখিনি পাৰোঁ আমি ৰাইজক সহায় কৰিম অলপ আগতে মই এয়াৰপৰ্টত নেপকোৰ অফিচাৰখিনিৰ লগতো কথা পাতিছোঁ আৰু তেওঁলোকক মই অলপ বেয়াকৈয়ে কৈছোঁ গোটেই বিষয়টোত আমি এটা তদন্ত কৰিম যদি নেপকোৰ দোষ আছে তেতিয়াহ'লে নেপকোকো আমি জবাবদিহি কৰিম সকলোকে সহায় কৰিম যিমানখিনি মানুহৰ ক্ষতি হৈছে এইখিনি আমাৰ খিলঞ্জীয়া থলুৱা মানুহ গতিকে যিমানৰ ক্ষতি হৈছে সকলোকে সহায় কৰিম আপোনালোকে এইটোৱে বুজক যে মই লগে লগে ইয়াতে আহি গৈছোঁ কিহৰ কাৰণে যে মোৰ নিজৰ এটা মনত টিভিত দেখিয়ে মোৰ বেয়া লাগিছে মই লগে লগে ৰাইজৰ মাজত আহিছোঁ 3-4জনকৈ আমি মন্ত্ৰীৰ লগত আহিছোঁ গতিকে আমি দুখীয়া মানুহখিনিক সহায় কৰাটো আমাৰ দায়িত্ব আৰু আমি সহায় কৰিম নদীৰ অবৈধ খনন চলি আছে যি কাৰণে পানী এৰি দিয়াৰ লগে লগে নদীপুৰা শংকিত হ'ব লগা হয় খনন কাৰ্য কিন্তু সেইটো কথা মোক কোনেও কোৱা নাছিল আপুনি আজি কৈছে মই ডিষ্ট্ৰিক্ট চাব কম যোৱাবাৰ আহোঁতে দলং আহোঁতে মোক ক'লে হয়তো মই ইমান দিন চাব পাৰিলোহেঁতেন খনাৰ কাৰণে যথেষ্ট এতিয়া আপোনালোকে কৈছে যেতিয়া মই নিশ্চয় এইটোতো চকু দিম পূৰ্বতে নেপকোৰ লগত এই সংক্ৰান্তত আলোচনা হৈছিলে নেকি নেপকোৰ লগত কথাটো কি যদি নেপকো নাথাকেও পানীখিনিতো পাহাৰৰ নামি আহিব কিন্তু নেপকো থকাৰ কাৰণে এটা পৰ্যায়লৈকে পানীটো তেওঁলোকে ৰিজাৰ্ভত ৰাখে আজি মই তেওঁলোকক সেইটোৱে কৈছোঁ যে ৰিজাৰ্ভটো বহুত ডাঙৰ হ'ব দি একেলগে যদি এৰি দিয়ে সেইটো এটা ডাঙৰ জলবোমা টাইপ হৈ যায় এই বিষয়টো তেওঁলোকৰ লগত আৰু অলপ সিৰিয়াসলি পাতিম 2017-18 এনেকুৱা হওঁতে মই নিজে আহিছিলোঁ নেপকোটো গৈছিলোঁ যোৱা কেইবছৰমান ভালে আছিলে এইবাৰ আকৌ এটা পৰিৱেশ হ'ল আমি আলোচনা কৰি তাৰ সমাধান এটা উলিয়াব যত্ন কৰিম